নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট ইয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ড্ৰাগছ সৰবৰাহ আকবৰ আলী নামৰ হাজুতিৰ পৰা ড্ৰাগছ জব্দ আমিনগাঁও আদালতৰ পৰা উভতাৰ সময়ত হাজুতিৰ পৰা জব্দ কৰা হয় ড্ৰাগছ পুৱা চেণ্ডেল পিন্ধি জেলৰ পৰা আদালতলৈ গৈছিল আকবৰ আলী আদালতত হাজিৰৰ সময়ত দিনটো ৰিজাৰ্ভৰ আৰক্ষীৰ নজৰত আছিল আকবৰ আদালতৰ পৰা উভতাৰ পথত জোতা পিন্ধি আহিছিল আকবৰ আলী জোতাৰ ভিতৰত লুকুৱাই আকবৰে কেন্দ্ৰীয় কাৰাগাৰলৈ সৰবৰাহ কৰিছিল ড্ৰাগছ কেন্দ্ৰীয় কাৰাগাৰত নিয়মীয়া তালাচীত 33টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰা হয় জেইলাৰ দেৱকমল বৰুৱাৰ তৎপৰতাত পোহৰলৈ আহে আকবৰৰ ড্ৰাগছৰ বেহাৰ তথ্য হাজু আৰক্ষীক গ্ৰেপ্তাৰ কৰিছিল দুধৰ্ষ ড্ৰাগছ ব্যৱসায়ী আকবৰ আলীক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ড্ৰাগছ সৰবৰাহৰ এই ভয়ংকৰ তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে আকবৰ আলী নামৰ হাজুতিৰ পৰা ড্ৰাগছ জব্দ কৰা হয় আমিনগাঁও আদালতৰ পৰা উভতাৰ সময়ত হাজুতিৰ পৰা জব্দ কৰা হৈছে ড্ৰাগছ পুৱা চেণ্ডেল পিন্ধি জেলৰ পৰা আদালতলৈ গৈছিল আকবৰ আলী আদালতত হাজিৰৰ সময়ত দিনটো ৰিজাৰ্ভৰ আৰক্ষীৰ নজৰত আছিল আকবৰ আদালতৰ পৰা উভতাৰ পথত জোতা পিন্ধি আকবৰে গৈছিল জোতাৰ ভিতৰতে লুকুৱাই নিছিল আকবৰে কেন্দ্ৰীয় কাৰাগাৰলৈ ড্ৰাগছ কেন্দ্ৰীয় কাৰাগাৰত নিয়মীয়া তালাচীত 33টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰা হয় জেইলাৰ দেৱকমল বৰুৱাৰ তৎপৰতাত পোহৰলৈ আহে আকবৰৰ ড্ৰাগছৰ বেহাৰ তথ্য হাজু আৰক্ষীক গ্ৰেপ্তাৰ কৰিছিল এই দুধৰ্ষ ড্ৰাগছ ব্যৱসায়ী আকবৰ আলীক ধুবুৰী জিলা কাৰাগাৰত ধনৰ লোভ দেখুৱাই মহিলা ৱাৰ্ডাৰক অশালীন প্ৰস্তাৱ দিয়া ঘটনাৰ বাবে ধুবুৰীত উপস্থিত তদন্ত কমিটি দুজনীয়া কমিটিয়ে ধুবুৰী জিলা কাৰাগাৰ কাণ্ডৰ কৰিব তদন্ত কমিটিত আছে গুৱাহাটী কাৰাগাৰৰ অধ্যক্ষ পৰিণীতা বৰুৱা আৰু ৱেষ্ট ৰেঞ্জৰ ডিআইজি গৌতম বৰা আজি দিনটো ধুবুৰীত থাকি ঘটনা তদন্ত কৰিব দুজনীয়া তদন্ত কমিটিয়ে ঘটনাৰ মূল অভিযুক্ত ধুবুৰী কাৰাগাৰৰ অধীক্ষক প্ৰশান্ত ৰাজবংশীক জেৰা চলাব তদন্ত কমিটিয়ে উপনিৰ্বাচনৰ পিছত এইবাৰ পঞ্চায়ত নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে অসম গণ পৰিষদে অগপৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় দলটোৰ বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠকত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত কৰা হয় আলোচনা পঞ্চায়ত নিৰ্বাচনৰ বাবে অগপই আৰম্ভ কৰিব সদস্য ভৰ্তি অভিযান যাৰ বাবে প্ৰতিটো বিধানসভা সমষ্টিত অনুষ্ঠিত কৰা হৈছে কৰ্মশালা ইপিনে স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত শক্তিশালী ৰূপত যুঁজ দিব পৰাকৈ সভাপতিৰ ওপৰত দায়িত্ব দিয়া হৈছে বুলি বৈঠকৰ অন্তত মন্তব্য অতুল বৰাৰ অগপৰ সভাপতি মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত অংশগ্ৰহণ কৰে অগপৰ আটাইকেইটা ভগ্নী সংগঠনৰ প্ৰতিনিধিয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু যোৱা 14 অক্টোবৰৰ দিনটোত আমি সভ্যৱৰ্তীৰ অভিযান আৰম্ভ কৰিছিলোঁ এই সভ্যৱৰ্তী অভিযানৰ অগ্ৰগতি আৰু আজিৰ সভাই অধিক ক্ষিপ্ৰতাৰে অনাগত দিনত সভ্যৱৰ্তীৰ অভিযান অব্যাহত ৰাখিবৰ কাৰণে আজি এক সিদ্ধান্ত গ্ৰহণ কৰে ইতিমধ্যে আমি পূৰ্বে লোৱা সিদ্ধান্ত মতে ৰাজ্যখনৰ 52টা বিধানসভা সমষ্টিত দলৰ ৱৰ্কশ্বপ কৰ্মশালা অনুষ্ঠিত হৈ গৈছে আৰু বাকী যিকেইটা সমষ্টিত বাকী আছে এই সমষ্টিকেইটাত 10 দিনৰ ভিতৰত আমি অনুষ্ঠিত কৰিবলৈ আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ পঞ্চায়ত নিৰ্বাচনৰ উপৰিও খুব সোনকালে কেইবাখনো স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব এই স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনতো যাতে শক্তিশালী ৰূপত আমাৰ দলে অংশ ল'ব পাৰে তাৰ কাৰণে পঞ্চায়ত নিৰ্বাচন স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে দলৰ সভাপতিৰ ওপৰত কৰ্তৃত্ব দিছে যাতে পৰিচালনাৰ বাবে একোখনকৈ কমিটি অচিৰেই গঠন কৰা হয় আৰু উল্লেখ থাকে যে সেই কমিটিয়ে পঞ্চায়ত নিৰ্বাচন আৰু স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে যাৱতীয় যিখিনি কৰিবলগীয়া কাম কাজ আছে সেই কাম কাজখিনি আৰম্ভ কৰিব হোটেল লিলিত পুনৰ অনুষ্ঠিত হ'ব অসম সন্মিলিত মৰ্চাৰ বৈঠক কংগ্ৰেছ অবিহনে প্ৰথমখন বৈঠক অনুষ্ঠিত হ'ব হোটেল লিলিত 7 ডিসেম্বৰত কংগ্ৰেছ অবিহনে হোটেল লিলিত হ'ব বৈঠক উপনিৰ্বাচনৰ পিছত প্ৰথমবাৰ একত্ৰিত হ'ব 15টা ৰাজনৈতিক দল বিয়লি 4:30 অনুষ্ঠিত হ'ব বৈঠকখন এই পৰ্যন্ত বৈঠকলৈ আমন্ত্ৰণ জনোৱা হোৱা নাই কংগ্ৰেছক
আৰু ইফালে AIUDFত চলিছে সাফাই অভিযান জাকিৰ হুছেইন লস্কৰৰ পিছত এইবাৰ আজমলৰ দলৰ পৰা নিলম্বিত হ'ল নিজামুদ্দিন চৌধুৰী আলগাপুৰৰ বিধায়কজনে উভতি ধৰিছে বদৰুদ্দিন আজমলক AIUDFত সাফাই অভিযান আক্ৰমণাত্মক হৈছে বদৰুদ্দিন আজমল হাইলাকান্দি সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰক নিলম্বন কৰাৰ পাছত এইবাৰ নিলম্বিত হ'ল আলগাপুৰৰ বিধায়ক নিজামুদ্দিন চৌধুৰী AIUDFৰ জ্যেষ্ঠ নেতা তথা ক্ৰমাগত দ্বিতীয়বাৰৰ বিধায়কজনে নিলম্বনৰ সিদ্ধান্ত সহজভাৱে ল'ব পৰা নাই পুত্ৰ সাদিক আহমেদ চৌধুৰীয়ে ৰাইজৰ দলত যোগদান কৰাত মই শাস্তিৰ সন্মুখীন হলো বুলি ক্ষোভ প্ৰকাশ কৰে নিজামুদ্দিন চৌধুৰীয়ে তাৰ এই স্বাধীন দেশত পাছ কৰা হয় কোনটো দল কৰিব সি নিজে জানে সি উকিল গগৈ ৰাইজৰ দলত গৈছে সেইটোৰ কাৰণে দলে মোৰ ওপৰত এইটো একশ্যন লৈছে সেইটো লোৱাৰ কাৰণে আমি বিয়া পাবা নাই আজি যদি আমাৰ নিচিনা এজন বিধায়কক যদি নিলম্বন কৰি যদি দলটো যদি বহুত ওপৰত যায় তেতিয়া মই মৌলানা বদৰুদ্দিন আজমলক ধন্যবাদ দিছোঁ ভাল কাম কৰিলে 2026ত নিৰ্বাচন খেলিব নিজামুদ্দিন চৌধুৰীয়ে আলগাপুৰ কাকলিচেৰা সমষ্টিত 50,000 ভোটত মই জিকিম বুলি কয় নিজামুদ্দিন চৌধুৰীয়ে 26ত ভোট যদি আমি যদি জীয়াই থাকে ভোট খেলিম 50,000 ভোটে লিড কৰিম আপোনালোকে চাব নিজামুদ্দিন চৌধুৰীক বাদ দিলে যদি AIUDFৰ ভাল হয় তেনেহলে দলটোৰ প্ৰতি শুভেচ্ছা থাকিল বুলিও কয় নিজামুদ্দিন চৌধুৰীয়ে বদৰুদ্দিন আজমলে মোক 6 বছৰৰ কাৰণে নিৰ্মণ কৰিছে সেইটোৰ ওপৰত মই খুশি আছোঁ মই ধন্যবাদ দিছোঁ তাৰ দলটো যাতে আৰু ভালকৈ চলে মোৰ দোৱা আশীৰ্বাদ আছে দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকা আৰু দুগৰাকী বিধায়ক শীঘ্ৰেই নিলম্বিত হ'ব আজমলৰ দলৰ পৰা বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মঙলবাৰে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে নতুন দিল্লীত এক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে বৈঠকত আলোচনা হয় গুৱাহাটীৰ ৰিং ৰোড কাজিৰঙা এলিভেটেড কৰিডৰ আৰু গহপুৰৰ পানীৰ তলৰ সুৰংগৰ বাবে শীঘ্ৰেই ভূমি অধিগ্ৰহণ আৰু অন্যান্য প্ৰস্তুতিমূলক কাম সম্পূৰ্ণ কৰা হ'ব বুলি বৈঠকৰ অন্তত বিবৃতিযোগে প্ৰকাশ কৰে ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰহাট ডিব্ৰুগড়ৰ সম্প্ৰসাৰিত অংশৰ কামৰ গতি এতিয়া ক্ষীপ্ৰ কৰা হৈছে আৰু বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈ ঘাইপথ ডাবল লেনিঙৰ কামৰ অগ্ৰগতিৰ বিষয়েও বিবৃতিযোগে প্ৰকাশ কৰে ইয়াৰ উপৰিও ৰাজ্যত চলি থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম ৰাষ্ট্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰণালয়ৰ প্ৰকল্পসমূহৰ বিষয়েও আলোচনা কৰা হয় এই বৈঠকত ইফালে যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণক লৈ সোমবাৰে দিল্লীত হোৱা বৈঠকে মাজুলীবাসীলৈ আনিছে আশাৰ বতৰা সকলো বেমেজালিৰ অৱসান ঘটাই বৈঠকত গ্ৰহণ কৰা হয় নিৰ্মাণৰ কাম আগবঢ়াই নিয়াৰ সিদ্ধান্ত শীঘ্ৰেই আৰম্ভ হ'ব যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য মাজুলীবাসীলৈ সুখবৰ শীঘ্ৰেই আৰম্ভ হ'ব যোৰহাট মাজুলী সংযোগী দলঙৰ কাম সলনি কৰা হ'ব দলং নিৰ্মাণৰ ঠিকাদাৰী প্ৰতিষ্ঠান এই খবৰে সকাহ দিছে মাজুলীবাসী 2021 চনতে আৰম্ভ হোৱা যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্যত বিভিন্ন সময়ত দেখা গৈছিল বেমেজালি কিন্তু শেহতীয়াকৈ দুই নিৰ্মাণকাৰী সংস্থাৰ মতানৈক্যৰ বাবে হোৱা বেমেজালিত দলংখনৰ আশা যেন হেৰুৱাই পেলাইছিল মাজুলীবাসীয়ে সকলো বেমেজালিৰ অৱসান ঘটাই দলং সন্দৰ্ভত সোমবাৰে দিল্লীত অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰা হয় নিৰ্মাণৰ কাম আগবঢ়াই নিয়াৰ সিদ্ধান্ত যি সিদ্ধান্তত পুনৰ আশা ঘূৰাই পাইছে মাজুলীবাসীয়ে পূৰ্ণগতিত দলংখন যাতে য'ৰ পৰা এৰিছে তোৰ পৰা কামখিনি আৰম্ভ কৰিব পৰা ব্যৱস্থা কৰে আৰু তেনেকুৱা যোগ্যৱান আৰু কেপেবল কন্ট্ৰাক্টৰক দি পেলাই আখুৱাপূৰ্ণ নগৈ আখুৱা মুক্ত এখন দলং যাতে নিৰ্মাণ কৰি দিয়ে সেইটো আশা আমাৰ আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি আমি আহ্বান জনাইছোঁ
মূল নিৰ্মাণকাৰী প্ৰতিষ্ঠান ইউপি ষ্টেট ব্ৰিজ কৰ্পোৰেশ্যন লিমিটেডেৰে হোৱা বদ্ৰী ৰায় কনষ্ট্ৰাকশ্যনৰ সংঘাতৰ ফলত বন্ধ হৈ পৰিছিল মাজুলীবাসীৰ সপোনৰ দলংখন নিৰ্মাণৰ কাম। 5 ছেপ্টেম্বৰৰ পৰাই বন্ধ হৈ থকা দলংখনৰ কাম পুনৰ আৰম্ভ কৰাত চৰকাৰে লোৱা ভূমিকাক শলাগ লয় মাজুলীবাসীয়ে। উল্লেখ্য যে 2 ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিবাদৰ পৰিণতিত কাম এৰি পলায়ন কৰিছিল মূল নিৰ্মাণকাৰী প্ৰতিষ্ঠান ইউপি ষ্টেট ব্ৰিজ কৰ্পোৰেশ্যন লিমিটেডে। নিৰ্ধাৰিত সময়ত দলঙৰ কাম নোহোৱাৰ বাবে কাম এৰুৱাই দিয়া ঠিকাদাৰী প্ৰতিষ্ঠানে ঘূৰাই নাপায় গেৰেণ্টি মানিও। সোমবাৰৰ বৈঠকত লোৱা হয় এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। চৰকাৰৰ শেহতীয়া সিদ্ধান্তক মাজুলীবাসীয়ে আদৰণি জনোৱাৰ লগতে তেওঁলোকৰ আশা আৰু আৱেগ দলংখন যাতে নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিব পাৰে তাৰ বাবেও জনালে আহ্বান। সেই কোনো জটিলতাৰ সৃষ্টি নকৰি পেলাই পূৰ্ণগতিত দলংখন যাতে য'ৰ পৰা এৰিছে তোৰ পৰা কামখিনি আৰম্ভ কৰিব পৰা ব্যৱস্থা কৰে। এই প্ৰতিষ্ঠানৰ মাজত কণ্ডলৰ পৰিণতি যাতে দীঘলীয়া নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ চৰকাৰক জনালে আহ্বান। মাজুলীৰ পৰা ভাস্কৰজ্যোতি কটকীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। লখিমপুৰৰ বঙালমৰাত হানি খুচি হত্যা এজনক, ভিনিহেকৰ ডেগাৰৰ ঘাপত থিতাতে নিহত খুলখালিয়েক। ডেগাৰেৰে কৰা আক্ৰমণত থিতাতে নিহত হয় লোকজন। নিহত খুলখালিয়েকৰ নাম আছিল এমদাদুল ইছলাম। হেদায়তুল ইছলাম আৰু কুৰ্চিয়া খাতুন নামৰ দুগৰাকী আহত দুয়োগৰাকীকে লখিমপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ। ঘৰুৱা কণ্ডলৰ পৰিণতিত ঘটিল এই লোমহৰ্ষক ঘটনা। সিহঁতৰ কিবা নাতিনী মানে বিয়া দিলে, তাত বিয়া দিয়াৰ পিছত ইয়াত আহিছে ঘৰত আজি আলহী খাবলৈ। আলহী হোৱাৰ পিছত তাৰপিছত আপোনাৰ সিহঁতো আহিছে আজি সন্ধিয়াকে, 2জন আহিছে। অহাৰ পিছত খোৱা লোৱা কৰি কিবা এটা তক্ৰ বিতৰ্কৰ মাজত সি আপোনাৰ চাকু লৈ আহি গ'ল। ইমান ডাঙৰ ঘৰৰ পৰা লৈ আহিছে। অহাৰ পিছত চাকুনে ডেগাৰ আনি পেলাই তাৰপিছত আপোনাৰ দৰৱাজাটো কথা বতা চলি আছে। তাৰপিছত দৰজাটো লক কৰি দিলে। লক কৰি দি পেলাই মাৰি দিলে। কেইজনক মাৰিছে? মাৰিছে 3জনক। তাৰ কি হয় সেইকেইজন? এই এজন হৈছে আপোনাৰ দুটা হ'ল হেৰি মানে তেওঁ যিজনে মাৰিছে তেওঁৰ নামটো কি? তাৰ নামটো উস্তৰ আলী। হয়। উস্তৰ আলীয়ে কাক মাৰিছে? দুইটা তাৰ চালা হয়, এটা তাৰ পেহী খুলখালিয়েক 2জন, এজন পেহী। এতিয়া মৃত্যু কাৰ হৈছে? মৃত্যু হৈছে এমদাদুল ইছলাম। এইজন কি হয়? তাৰ এইজন হেৰি হয় খুলখালিয়ে। আৰু এজন খুলালি, এজন পেহী। আৰু বাকী 2জনৰ অৱস্থা কেনেকুৱা? বাকী 2জনৰ অৱস্থা বহুত বেয়া হৈ আছে। এতিয়া লখিমপুৰ লৈ যাবলৈ কৈছে। গোলাঘাটত জাতীয় সংগ্ৰামী সেনাৰ যুটীয়া সম্পাদক মানৱ গগৈক প্ৰহাৰ কৰাক লৈ অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া। অনা অসমীয়া ব্যৱসায়ীৰ বিৰুদ্ধে উত্থাপন হৈছিল মাৰপিটৰ অভিযোগ। দুই ফৈদৰ সংঘাতক লৈ অসম চেম্বাৰ্ছ অৱ কমাৰ্চ গোলাঘাটৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰাৰ পিছতে জাঙুৰ খাই উঠিছে 11টাকৈ জাতীয় সংগঠন। সংবাদমেলত 11টা জাতীয় সংগঠনৰ হুংকাৰৰ পিছতে গোলাঘাটৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ঘোষণা প্ৰত্যাহাৰ কৰে চেম্বাৰ্ছ অৱ কমাৰ্চে। দুই ফৈদৰ সংঘাতক কেন্দ্ৰ কৰি বুধবাৰে গোলাঘাটৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰিছিল অসম চেম্বাৰ্ছ অৱ কমাৰ্চে। চেম্বাৰ্ছ অৱ কমাৰ্চে ঘোষণা কৰা বন্ধ উঠাই ল'বলৈ দাবী জনাইছিল 11টাকৈ জাতীয় সংগঠনে। অন্যথা অনাগত দিনত যিকোনো পৰিৱেশৰ সৃষ্টি হ'ব বুলি হুংকাৰ দিছিল জাতীয় সংগঠনৰ নেতৃত্বই। উল্লেখযোগ্য যে দুদিন পূৰ্বে গোলাঘাটৰ এৰেংগাপাৰাত এখন ব্যৱসায়িক প্ৰতিষ্ঠানত দুই ফৈদৰ মাজত হোৱা তৰ্কযুদ্ধৰ মাজতে প্ৰহাৰ কৰিছিল জাতীয় সংগ্ৰামী সেনাৰ যুটীয়া সম্পাদকক। সেই ঘটনাৰ পিছতে দুয়োটা পক্ষই গোচৰ দিছিল গোলাঘাট আৰক্ষী থানাত। দুয়োটা ফৈদক এনিশা থানাত ৰাখি মুকলি কৰি দিছিল আৰক্ষীয়ে। যোৱা 1 তাৰিখে মই গোলাঘাট নগৰৰ পৰা ঘৰমুখী হৈ থকা অৱস্থাত এখন দোকানত মই আলু ক্ৰয় কৰিব লৈছিলোঁ। তেতিয়া তেখেতসকলে কৈছিলে যে মালিক নাই। গুচি অহাৰ পাছত যিহেতু এঙাৰপৰা চাৰিআলিত এখন মিঠাই দোকান আছে, সোমোৱাৰ পাছত দুজনমান অনা অসমীয়া আহি কথা নাই বতা নাই আহি মোক মাতি নিলে। মাতি নি পিনি নিম্নমভাৱে মোক প্ৰহাৰ কৰিছে। আৰু তেখেত হৈছে অভিষেক গুপ্তা, অভিজিত চাহু আৰু অমিতাভ চাহু। বিহাৰী সম্প্ৰদায়ৰ দুগৰাকী ব্যৱসায়ীয়ে এগৰাকী সংগঠনৰ
দায়িত্বশীল ব্যক্তি বুলি জানিও মানৱ গগৈক যি ধৰণে এখন দোকানত যেনেধৰণে ঠালুৰকৈ যেনেধৰণে কাণতলীয়া চৰ সোধাইছে, তাৰপিছত পানে মাৰিবৰ কাৰণে তেওঁক যেনেকৈ দোকানখনৰ পৰা চুচৰাই আনিছে, এই কথাটো কিন্তু কোনো এজন অসমীয়া আৰু মই নিপন গগৈ সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এজন কৰ্মী হৈ ঘৰত বহি থাকিব পৰা নাই। কিন্তু তাৰ পিছত চেম্বাৰ্ছ অফ কমাৰ্চে গোলাঘাটত 12 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰিছে, গোলাঘাট বন্ধৰ অহা কাইলৈ ঘোষণা কৰিছে। এইটো পৰিতাপৰ বিষয়, দুৰ্ভাগ্যজনক বিষয়। গোলাঘাট চেম্বাৰ্ছ অফ কমাৰ্চত যিসকল ব্যক্তি জড়িত হৈ আছে তেওঁলোকে আজিলৈকে গোলাঘাটৰ কোনটো সমস্যাত মাত মাতি পাইছে? দুদিনৰ জীৱশ্ৰেষ্ঠ নৃশংসতাৰ বলি হ'ল বনৰীয়া হাতী। মানুহ কিমান হিংস্ৰ হ'ব পাৰে তাৰে প্ৰমাণ পোৱা হ'ল হাতীটোৰ মৃতদেহত। ধাননি পথাৰত ক্ষত অৱস্থাত উদ্ধাৰ হ'ল দুৰ্বৃত্তই শুঁৰ, নেজ আৰু নখ কাটি নিয়া বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে। ঘটনা সন্দৰ্ভত মঙলবাৰে বন বিভাগে সোধা পোছাৰ বাবে আটক কৰিছিল এজনক। দুধনৈ আৰক্ষীৰ জালত পৰিছে ঘটনাৰে জড়িত আন এটা দুৰ্বৃত্ত। হাতীৰ শুঁৰ, নখ আৰু নেজসহ গ্ৰেপ্তাৰ হ'ল বৰঝাৰ গাঁৱৰ ফ্ৰিডিছন চাংমা। মৃত হাতীৰ শুঁৰ, নখ আৰু নেজ কাটি নিছিল দুৰ্বৃত্তটোৱে। মঙলবাৰে দুধনৈৰ ডাবলিত সংঘটিত হৈছিল সেই কাণ্ড। জীৱশ্ৰেষ্ঠ নৃশংসতাৰ বলি হৈ মৃত্যু হৈছিল এটা হাতীৰ। নিজকে কবিৰাজ বুলি চিনাকি দিয়ে দুৰ্বৃত্ত ফ্ৰিডিছনে। দুধনৈৰ পৰা আমাৰ সাংবাদিক অৰূপ নাথৰ সৈতে সংযুক্ত হৈছোঁ। অৰূপ, এইজন স্বয়ম্ভু কবিৰাজ, এই কবিৰাজীৰ বাবেই এনেদৰে হাতীটোক হত্যা কৰিলে নেকি? কি তথ্য লাভ কৰা হৈছে দুৰ্বৃত্ত সন্দৰ্ভত? হয়, নিশ্চয়কৈ জয়ন্ত। যোৱা নিশা বন বিভাগে এক অভিযান চলিছিলে আৰু যোৱাকালি যিহেতু এজনক আটক কৰা বুলি আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু গোটেই বিষয়টোক আমি নিউজ 18 অসম নৰ্থ-ইষ্টে ৰাতিপুৱাৰে পৰা সবিস্তাৰে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। আৰু এজনক যিহেতু আটক কৰিছিলে, যিজন যুৱকক আটক কৰিছিলে, সেই যুৱকজনক আটক কৰাৰ পিছতে আচলতে সেই যি যুৱকগৰাকীৰ পিতৃ ফ্ৰিডিছন চাংমা, এই পিতৃয়ে গোটেই ঘটনাটো সংঘটিত কৰা বুলি স্বীকাৰোক্তি ইতিমধ্যে প্ৰদান কৰিছে। ইতিমধ্যে বন বিভাগে লোকজনক গ্ৰেপ্তাৰ কৰিছে আৰু শুৰ, নেজ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও হাতীৰ যি নখ কাটি লৈ গৈছিলে, নখ কিন্তু এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই। আৰু গোটেই ঘটনাটো আচলতে অন্ধবিশ্বাসৰ বলি হৈ সংঘটিত হোৱা বুলি ধৃত লোকজনে স্বীকাৰোক্তি প্ৰদান কৰিছে। কাৰণ নিজকে স্বয়ম্ভু কবিৰাজ বুলি কয়, বেজালি কৰিবৰ কাৰণে আচলতে হাতীটোক নিধন কৰি শুৰ, নেজ, নখ কাটি লৈ যোৱা বুলি স্বীকাৰোক্তি প্ৰদান কৰিছে। অতি পৰিতাপৰ বিষয়, অন্ধবিশ্বাসৰ বলি হৈ জীৱশ্ৰেষ্ঠৰ হাতত আচলতে নিধন হ'ল এটা বন্য হস্তি। আৰু তাকলৈ কিন্তু সমগ্ৰ জিলাখনতে সৰ্বত্ৰ চৰ্চা আৰম্ভ হৈছে। আৰু যিহেতু কালপিতজন আৰক্ষীৰ জালত পৰিছে, আৰু হয়তো কোনোবা দুই এজন লোক থাকিব পাৰে, যিহেতু নখ এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই। গতিকে এই নখ উদ্ধাৰ কৰিব নোৱাৰাৰ ফলতে যি বন বিভাগে পুনৰ অভিযান চলাব বুলি আমি খবৰ লাভ কৰিছোঁ। এই মুহূৰ্তত আমাৰ হাতত এক্সক্লুচিভ এখন ফটো আহি পৰিছে আৰু কিছু সময় পিছতে ভিজুৱেলছ আমি লাভ কৰিম। আৰু এই কালপিতটোৰ যি শাস্তি, সেয়া কঠোৰ শাস্তি হোৱাটো প্ৰকৃতিপ্ৰেমীসকলে বিচাৰিছে। কাৰণ অন্ধবিশ্বাসৰ কাৰণে, কবিৰাজী কৰিবৰ কাৰণে এটা প্ৰকাণ্ড হাতীক, প্ৰাপ্তবয়স্ক হাতীক হত্যা কৰি শুৰ, নেজ কাটি লৈ যোৱা গোটেই ঘটনাটোক আচলতে প্ৰকৃতিপ্ৰেমীয়ে ধিক্কাৰ প্ৰদান কৰিছে। জয়ন্ত, অৰূপ, শেহতীয়াকৈ দেখা গৈছে যে বন্য জন্তুৰ বিভিন্ন ধৰণৰ অংগ প্ৰত্যংগৰ সৰবৰাহত এটা চক্ৰ সক্ৰিয় হৈ আছে। গতিকে এই যে স্বয়ম্ভু কবিৰাজক ধৰা পেলোৱা হ'ল, গতিকে তেনেকুৱা কিবা চক্ৰৰ সৈতে জড়িত থাকিব পাৰে নেকি? বন্য জন্তুৰ অংগ প্ৰত্যংগ সৰবৰাহকাৰী এই চক্ৰ কোনো চক্ৰৰ সৈতে? নিশ্চয়কৈ জয়ন্ত, এইটো নুই কৰিব নোৱাৰি। কাৰণ হাতীটোৰ দাঁত নাছিলে, যদি দাঁত থাকিলে হয়তো দাঁতো কাটি লৈ গ'লহেঁতেন। আৰু এনেকুৱা ধৰণৰ ঘটনা অসমৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আহিছে। আৰু জীৱ জন্তুৰ যি অংগ প্ৰত্যংগ চোৰাং বেহা এটা চক্ৰ লিপ্ত হৈ আছে। হয়তো সেই চক্ৰটোৰ মাজতো এই লোকজনৰ, যিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে, এই লোকজনৰ তাতে থাকিব পাৰে। সেয়া আচলতে বন বিভাগ আৰু আৰক্ষীৰ আচলতে যি অভিযানত, এই অভিযানত এই বিষয়টোকো সামৰি ল'ব লাগে, তদন্তৰ আওতালৈ আনিব লাগে। তেখেতে স্বীকাৰোক্তি দিছে কবিৰাজ কৰিবৰ কাৰণে লৈ যোৱা বুলি, বেজালি কৰিবৰ কাৰণে লৈ যাব। কিন্তু আৰক্ষী আৰু বন বিভাগে এই বিষয়টোকো আচলতে তদন্তৰ আওতাত আনিব লাগে। আচলতে এই গোটেই তদন্তৰ অন্ততহে গোটেই প্ৰক্ৰিয়াটো আচলতে জানিব পৰা যাব। আৰু গোটেই যিটো ঘটনা সংঘটিত হৈছে, অতি পৰিতাপৰ কথা। জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি হৈ এনেধৰণে এটা নিষ্পাপ বন্য হস্তীয়ে মৃত্যুমুখত পৰাটো কোনেও কিন্তু সহজভাৱে ল'ব পৰা নাই। জয়ন্ত, ধন্যবাদ অৰূপ। কমলা ভাৰ্চেছ হেমাংগ। 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পলাকবাৰী সমষ্টিক লৈ বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু অগপৰ সাধাৰণ সম্পাদক কমলাকান্ত কলিতাৰ মুকলি সংঘাত। কমলাকান্ত কলিতাক তৃতীয় পক্ষৰ এজেণ্ট বুলি আখ্যা দিয়াৰ পিছতেই উভতি ধৰিলে হেমাংগ ঠাকুৰীয়াক। অগপক কোনোবাই ক্ষতি কৰিব বিচাৰিলে মনে মনে বহি নাথাকো বুলি হুংকাৰ কমলাকান্ত কলিতাৰ। নিৰ্বাচনত জয়ী হোৱাৰ পিছত হেমাংগ ঠাকুৰীয়াই অগপ নেতাকৰ্মীৰ সৈতে এবাৰো বহা নাই বুলি ক্ষোভ উজাৰিলে কমলা কলিতাই। লগতে হেমাংগ ঠাকুৰীয়াৰ দলিল খুজিলে ওলাব নোৱাৰা হ'ব বুলিও
পুনৰ জনাইছোঁ লগতে হেমাংগ ঠাকুৰীয়াৰ দলিল খুলিলে ওলাব নোৱাৰা হ'ব বুলি হুংকাৰ দিলে অগপৰ নেতাগৰাকীয়ে 2026ত পলাকবাৰী সমষ্টি অগপক এৰি দিব লাগিব বুলি দাবী কৰে কলিতাই ইপিনে কমলাকান্ত কলিতা মিত্ৰগোষ্ঠীত নাই বুলি বিস্ফোৰক মন্তব্য পলাকবাৰীৰ বিজেপি বিধায়কগৰাকীৰ কমলা কলিতাক কংগ্ৰেছৰ এজেণ্ট আখ্যা দিয়াৰ লগতে চৰকাৰৰ বিৰুদ্ধে কথা কোৱাৰ অভিযোগ পলাকবাৰীৰ বিজেপিয়ে একো কৰা নাই বুলি প্ৰশ্ন কৰা কমলা কলিতাই নিজেই মন্ত্ৰী হৈ থাকোঁতে পলাকবাৰীৰ বাবে কি কৰিছিল বুলি প্ৰশ্ন হেমাংগ ঠাকুৰীয়াৰ অগপৰ সাধাৰণ সম্পাদক কমলাকান্ত কলিতাৰ বিৰুদ্ধে দলীয় নেতৃত্বক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে পলাকবাৰীৰ বিজেপি বিধায়কজনে খাদী বোৰ্ডত থাকিও চৰকাৰৰ বিৰুদ্ধে কথা কোৱাৰ অভিযোগ তুলি কমলাকান্ত কলিতাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক অৱগত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ পোষকতা বিধায়ক হেমাংগ ঠাকুৰীয়াৰ কলিতা এতিয়া বিজেপি দলত নাই তেওঁ মিত্ৰতাতে নাই ইভেন যিজন ব্যক্তিয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ চৰকাৰখন য'ত নেকি অতুল বৰা ডাঙৰীয়া মন্ত্ৰী হৈ আছে সেই চৰকাৰখনক মাজতে গালি পাৰিছিলে কমলা কলিতা মিত্ৰগোষ্ঠীত নাই আৰু তেওঁ এতিয়া কাৰ এজেণ্ট হৈ আছে এই কথাটো আমি জানিব লাগিব তেওঁ এখন সভাত কৈছে যে বিজেপিয়ে চামুচেৰে দিয়ে আৰু দলিচাৰে লৈ যায় ইয়াৰ অৰ্থ কি কমলা কলিতাৰ কথা আপোনালোকে পাতিবই নালাগে কমলা কলিতা আজি ভাৰতীয় জনতা পাৰ্টি আৰু এজিপিৰ মিত্ৰগোষ্ঠীত নাই তেওঁ কোনোবা এজন থাৰ্ড পাৰ্টিৰ এজেণ্ট হৈ কাম কৰিছে মই জনাত তেওঁ কংগ্ৰেছৰ এজেণ্ট হৈ কাম কৰি আছে মই আজিয়ে ক'লোঁ আপোনালোকক অগপ দলক মই এটাই আহ্বান জনাম সঁচায়ে আজি কমলা কলিতাই যিটো কৰি আছে আজি প্ৰত্যেকটা ইছ্যুত তেওঁ চৰকাৰৰ এগেইনষ্টে কৈ আছে চ' মই এটাই আহ্বান জনাম যে তেওঁৰ দলীয় অনুশাসনমূলক এটা ব্যৱস্থা ল'ব লাগে তেওঁৰ প্ৰতি এটা চৌকছ নটিচ কৰিব লাগে কিয়নো অতুল বৰা যিখন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ চৰকাৰৰ অতুল বৰা ডাঙৰীয়ালৈ আছে কেশৱ মহন্ত ডাঙৰ আছে তেওঁলোকৰ দলৰ সভাপতি কাৰ্যকৰী সভাপতি সেই দলৰ চৰকাৰক গালি পৰা মানে কি তেওঁ নিজৰ দলকো গালি পাৰিছে তো এইটো কাৰণে অতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ কমলা কলিতাৰ ওপৰত তেওঁলোকে এটা চৌকছ নটিচ দিব লাগে আৰু তেওঁৰ মূৰত শাস্তিমূলক ব্যৱস্থা হ'ব লাগে মই কোনো কংগ্ৰেছৰ এজেণ্ট নহয় মই সম্পূৰ্ণভাৱে অসম গণ পৰিষদৰ এজেণ্ট গণ পৰিষদ দলক ভাল পাওঁ আৰু অসম গণ পৰিষদ দলক কোনোবাই অনিষ্ট সাধন কৰিব অসম গণ পৰিষদ দলক কোনোবাই ক্ষতি সাধন কৰিব আৰু আমি নীৰৱ দৰ্শকৰ নিচিনা বহি থাকিম সেই চৰিত্ৰ মোৰ নাই গতিকে অসম গণ পৰিষদৰ মই এজেণ্ট হিচাপে তাক প্ৰতিবাদ কৰাটো দৰকাৰ বুলি ভাবিয়েই মই প্ৰতিবাদ কৰিছোঁ কাৰণ হেমংগ ঠাকুৰীয়াই মিত্ৰতা ধৰ্ম পালন কৰা নাই পালন নকৰাৰ কাৰণটো হৈছে তেওঁ আজি প্ৰায় 5 বছৰ হৈছে তেওঁ অসম গণ পৰিষদৰ ভোটাৰসকলৰ দ্বাৰা নিৰ্বাচিত হৈছিল তেওঁ আজিলৈকে অসম গণ পৰিষদৰ কৰ্মকৰ্তাৰ লগত এদিনো মিলিত হোৱা নাই এদিনো বহা নাই এদিনো তেওঁ আলোচনা কৰা নাই আৰু এদিনো সৌজন্যমূলকভাৱেও তেওঁলোকে অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকলক তেওঁ বিচৰা নাই তাৰমানে মিত্ৰ ধৰ্ম কোনে পালন কৰা নাই এইটো প্ৰমাণ তাৰ পৰাই গম পাইছে গতিকে কংগ্ৰেছৰ এজেণ্ট মই নহয় মই অসম গণ পৰিষদৰে এজেণ্ট আৰু অসম গণ পৰিষদক কোনোবাই যদি নিষেধ কৰিব খোজাওঁতে কংগ্ৰেছৰ এজেণ্ট বুলি দাগ দিব খোজে তেতিয়াহ'লে মোৰ ক'ব লগা নাই কিন্তু হেমংগ ঠাকুৰীয়াৰ সম্পৰ্কত যদি মই আলোচনা দলিল খুলি দিওঁ তেতিয়াহ'লে তেওঁ কিন্তু ৰাজপথত ওলোৱাৰ বহুত অসুবিধা আহিব গোলাঘাটত উদ্ধাৰ বৃহৎ পৰিমাণৰ সক্ৰিয় গুলী দেৰগাঁৱৰ 1 নম্বৰ ৱাৰ্ডৰ চিত্তৰঞ্জন ৰাজখোৱাৰ নামৰ লোকজনৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে 43 জাই 7.65 mm পিষ্টলৰ সক্ৰিয় গুলী নকল নোটৰ ব্যৱসায়ৰ লগত জড়িত চিত্ৰৰঞ্জন ৰাজখোৱা আৰু আন 3জন পিষ্টলসহ গ্ৰেপ্তাৰ হৈছিল কেইদিনমান পূৰ্বে সেই ঘটনাত তদন্ত চলাওঁতে মঙলবাৰে চিত্ৰৰঞ্জনৰ বাসগৃহৰ পিছফালে উদ্ধাৰ হয় গুলীসমূহ বাংলাদেশত হিন্দুৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে ত্ৰিপুৰাত ৰাজপথত নামিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বাংলাদেশ চলো শীৰ্ষক প্ৰতিবাদী ৰেলীত অংশগ্ৰহণ কৰিলে প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী প্ৰতিমা ভৌমিকে চিন্ময় কৃষ্ণ দাসক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবীত লগতে সংখ্যালঘুৰ ওপৰত হোৱা আক্ৰমণ বন্ধ কৰাৰ দাবীৰে উলিয়ালে বাংলাদেশ চলো ৰেলী আগৰতলাৰ সনাতনী যুৱ মঞ্চৰ প্ৰতিবাদী সমদলত বাধা প্ৰদান কৰে আৰক্ষীৰ বৃহৎ দলে আইন শৃংখলাৰ অৱনমিত হোৱাৰ আশংকাত প্ৰতিবাদী ৰেলীত প্ৰশাসনে দিয়া নাছিল অনুমতি যাৰ ফলত ৰবীন্দ্ৰ ভৱনৰ সন্মুখত একত্ৰিত হৈ আগৰতলাৰ সনাতনী যুৱ মঞ্চই সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ বিশাল প্ৰতিবাদী ৰেলীক বাধা দিবলৈ আৰক্ষীয়ে স্থাপন কৰে বেৰিকেড প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী প্ৰতিমা ভৌমিকৰ লগতে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিভিন্ন হিন্দু সংগঠনে
जो कर रहे स्थिति अभी तैयार हुआ है उसके लिए किसी का मेरे हिसाब से कोई उसको सपोर्ट नहीं करते। बांग्लादेश का लोग भी उसको सपोर्ट नहीं कर रहे और बांग्लादेश में जो संख्यालघु है उसके ऊपर हमला करने के लिए उनको एक मौका चाहिए। हर वक्त 96 में हम लोगों ने देखा, 95 में भी देखा, वहाँ पे सत्ता परिवर्तन होता है, जो भी होता है उसका सॉफ्ट टारगेट संख्यालघु है। तो अभी हम सबका दायित्व बनता है, क्योंकि हम त्रिपुरा का लोग, वेस्ट बंगाल का, असम का, जितने भी हमारा रूट किसी न किसी कारण से बांग्लादेश के साथ जुड़ा हुआ है और बांग्लादेश कोई अलग नहीं है। हमारा कंट्री को डिवाइड होकर बांग्लादेश बना है। वहाँ का संपत्ति जो है ना, जगन्नाथ हॉल जो यूनिवर्सिटी है, विक्टोरिया बोलिए, कुमुदिनी हॉस्पिटल बोलिए, ढाका यूनिवर्सिटी बोलिए, इतना बड़ा बड़ा जो संपत्ति है अभी भी हम लोगों का जो पूर्वज है उन लोगों ने तैयार किया हुआ है। तो अभी भी बांग्लादेश में जो भी है वो सॉफ्ट टारगेट हमारा संख्यालघु लोगों के ऊपर अत्याचार करना, उसका बहू बेटियों को उठाना, कन्वर्शन करना, वही उनका काम है। कुछ लोग ऐसा बोल सकते हैं जो अभी हिंदू का संख्या कम हो गया। क्यों कम होता है? क्यों हिंदू का संख्या, जो यहाँ पर संख्यालघु का संख्या कम होता है? इसीलिए कन्वर्शन ज्यादा होता है। तो आज हमारे यहाँ पर इस्कॉन और गौरिया मठ उन्होंने सम्मिलित तरीके से उसको कर रहे हैं। हमको इनवाइट किया, हम लोग आए हैं। एक नागरिक के तौर पे हमको एक सनातनी होके हम घर में नहीं बैठ सकते हैं। उसके लिए सबको आवाज उठाना चाहिए, शांतिपूर्ण तरीके से हमारी जो वेदना है उसको दर्ज करना चाहिए सबको मिलके। बांग्लादेश में सारे हिंदू और अल्पसंख्यक जो है, क्रिश्चियन, बुद्धिस्ट, सारे लोगों पर जुल्म किया जा रहा है। माँ बहनों का बलात्कार किया जा रहा है, मंदिर गिरजा पेकुटा तोड़ दिया जा रहा है। और चट्टग्राम में हम लोगों के वीडियो पे देखा कि आर्मी, बांग्लादेश पुलिस ने घर में घुस के हमारे चाकमा समुदाय के लोगों को मार रहा है। थाने पुलिस वाले हमारे हिंदुओं का बात नहीं सुन रहा है। इसके लिए जो प्रोटेस्ट करने वाले हैं, चिन्मय दास जी को गिरफ्तार किया गया, जेल में उन पर जुल्म कर रहा है, उनको मारने का प्रयत्न किया जा रहा है। ये जो सिचुएशन है, हम लोग जो सनातनी हिंदू लोग हैं, हम तो चुप नहीं बैठ सकते। हम लोगों को भी कुछ करना है। तो हमारा यही मांग है इंटरिम गवर्नमेंट से कि जल्द से जल्द हमारे हिंदू, सनातनी और संख्यालघु सारे लोगों पर ये जुल्म बंद हो, ये अत्याचार बंद करे और जल्द से जल्द हमारे चिन्मय दास प्रभु को जेल से रिहा करे और बांग्लादेश में शांति कायम करे। কাইলৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ। মুম্বাইৰ আজাদ ময়দানত আড়ম্বৰপূৰ্ণ শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীসহ বিজেপিৰ 2000ৰো অধিক নেতা তথা 4000 সমৰ্থকৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। আড়ম্বৰপূৰ্ণ শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতিৰ বিপৰীতে মহাজোঁটীয়ে আনুষ্ঠানিকভাৱে এতিয়াও মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব পৰা নাই। মহাৰাষ্ট্ৰৰ বিজেপি বিধায়িনী দলে আজি আনুষ্ঠানিকভাৱে বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব। পুৱাৰ ভাগতে মহাৰাষ্ট্ৰৰ বিজেপি বিধায়িনী দলৰ নেতা বিধান ভৱনত বৈঠকত মিলিত হোৱাৰ কথা। আনহাতে মহাজোঁটীৰ 3 নেতাই নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ পাছত মঙলবাৰে নিশা প্ৰথমবাৰৰ বাবে দেৱেন্দ্ৰ ফাড়নবিছে মহাৰাষ্ট্ৰৰ ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী একনাথ সিন্ধেক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহ বৰ্ষাত 1 ঘণ্টা ধৰি 2 নেতা আলোচনাত মিলিত হয়। সূত্ৰ অনুসৰি প্ৰায় 10 দিন জোৰা অন্ত নপৰা আলোচনাত শিৱসেনাৰ নেতা একনাথ সিন্ধেই উপমুখ্যমন্ত্ৰী গ্ৰহণ কৰিবলৈ সৈমান হৈছে। আনহাতে একনাথ সিন্ধেই মুখ্যমন্ত্ৰীৰ পদ নাপালে গৃহ দপ্তৰৰ দাবী কৰিছে। এনচিপি নেতা অজিত পাৱাৰে উপমুখ্যমন্ত্ৰীৰ দায়িত্ব ল'বলৈ সাজু, কিন্তু দপ্তৰ বিতৰণক লৈ এনচিপিয়ে যে চৰ্ত দিব সেয়া ধুৰুপ। চৰকাৰ গঠনৰ পূৰ্বেই মহাজোঁটীয়ে মুখামুখি হোৱা জটিল পৰিস্থিতি বিজেপি হাইকমাণ্ডে কেনেদৰে মৰিখন কৰে সেয়া শীঘ্ৰেই পোহৰলৈ আহিব।
বাংলাদেশৰ বিৰুদ্ধে ত্ৰিপুৰাত বাধা আৰোপ ত্ৰিপুৰাৰ হোটেল হাস্পতালত বাংলাদেশী নাগৰিকক নিষিদ্ধ ঘোষণা কোনো বাংলাদেশী নাগৰিককে ত্ৰিপুৰাৰ হোটেলত থাকিবলৈ নিদিয়াৰ সিদ্ধান্ত লৈছে হোটেল ব্যৱসায়ী সন্থাই একেদৰে ত্ৰিপুৰাৰ হাস্পতালসমূহতো বাংলাদেশী নাগৰিকৰ ওপৰত বাধা আৰোপ কৰা হৈছে বাংলাদেশত ভাৰত বিদেশী কাৰ্যকলাপৰ বাবে ত্ৰিপুৰাত বাধা আৰোপ কৰিছে হোটেল আৰু হাস্পতালসমূহে Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল খন্তেক পিছতে দেশ বিদেশ তথা ৰাজ্যৰ 100টা নিৰ্বাচিত খবৰেৰে লৈ আহিম দ্ৰুত সংবাদ Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল ইয়াৰে গোটে গুড মৰ্নিং 18ৰ পৰা বিদায় লৈছো নমস্কাৰ সৰ্বোত্তম টিএমটি লগা এইটো মাইথান ষ্টিল নহয় সস্তা হয় বস ষ্ট্ৰং মানে মাইথান ষ্টিল দেশৰ 1 নম্বৰ নিউজ প্লেটফৰ্ম জি নিউজ এপত থাকিব আপুনি বিচৰা সকলো বিষয় খেল ৰাজনীতি সিনেমাৰ পৰা স্বাস্থ্য শিক্ষা আৰু জীৱনশৈলী নিউজৰ প্ৰায় সকলো বিষয় সামৰি শ্বেয়াৰ ফৰৱাৰ্ড আৰু সেভ একমাত্ৰ এপ য'ত 15টা ভাষাত পাব লাইভ ভিডিঅ' যি আপোনাৰ অঞ্চলৰ ভিন ভিন বিষয়ৰ নিউজ সংগ্ৰহ কৰে আৰু সত্য নিৰূপণ কৰে আপোনাৰ নিউজ 18ৰ নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড সৰ্বোত্তম টিএমটি লগা এইটো মাইথান ষ্টিল নহয় সস্তা হয় বস ষ্ট্ৰং মানে মাইথান ষ্টিল Weather report presented by Sunrise.